মোৰ পাছফালে এখন বাৰ আছে একজোৰো বাৰ আৰু এই বাৰখনলৈ সেই তিনিগৰাকী যুৱতী আৰু শামীম আহমেদ আৰ্মিনা পূজা আৰু আকাংক্ষা ৰাতি 11 বজাত সেই শনিবাৰৰ নিশা 11 বজাত এই বাৰখনলৈ আহিছিল মোৰ সতীৰ্থ জিন্তু আছে জিন্তুৱে দেখাব গতিকে এই পথছোৱাৰে তেওঁলোক সোমাই গৈছিলে নিশা 11 বজাত আৰু তেওঁলোকৰ যিখন সুইফট বাহন আছিলে সুইফট বাহনখন বাহিৰ ভাগত ৰাখিছিলে ৰুদ্ৰাক্ষ মলত যেহেতু এই বাৰখন আছে গতিকে তেওঁলোকে যি বাহিৰত যি পাৰ্কিং আছে সেই পাৰ্কিঙতে সেই বাহনখন ৰাখিছিলে আৰু তাৰ পাছত মোৰ সন্মুখত থকা মোৰ সতীৰ্থ জিন্তুৱে ইয়াৰ ভিজুৱেলছ দেখাইছে গতিকে এইখনে একজোৰো বাৰ এই দিশেৰে সেই তিনিগৰাকী যুৱতী আৰু যুৱক সেই এই দিশেৰে তেওঁলোক গতি কৰিছিলে আৰু তাৰ পাছত তেওঁলোকে ভিতৰ ভাগত গৈ তেওঁলোকে সুৰা সেৱন কৰিছিলে আৰু তাৰ সমান্তৰালভাৱে খাদ্যও সেৱন কৰিছিলে গতিকে মই প্ৰথমে দেখাইছোঁ প্ৰায় তেওঁলোক 5 ঘণ্টা সময় ধৰি এই বাৰখনৰ ভিতৰতে কটাইছিলে আৰু তাত তেওঁলোকৰ 19,000 টকাৰ বিল হৈছিলে গতিকে এই 19,000 টকাৰ পৰা আচলতে গম পাব পাৰি কিমান পৰিমাণৰ সুৰা বা খাদ্য তেওঁলোকে সেৱন কৰিছিলে মই গতিকে ইয়াৰ প্ৰথমে ভিজুৱেলছ দেখাইছোঁ আৰু যদি সম্ভৱ হয় আমি অকণমান মন্তব্য ল'বলৈও চেষ্টা কৰিম কিন্তু ভিতৰ ভাগলৈ যোৱাৰ আমাৰ কোনো অনুমতি নাই মই গতিকে বাহিৰ ভাগৰ পৰাই দেখাইছোঁ আৰু যিখন মই ইতিমধ্যে বাহনৰ কথা কৈছোঁ চুইফট বাহনৰ কথা কৈছোঁ আৰক্ষীৰ তদন্তত আচলতে সকলো কথা পোহৰলৈ আহিছে সেই বাহনখনত GPS লাগি আছিলে আৰু GPS ট্ৰেক কৰি সেই বাহনখনৰ লোকেশ্যন উলিয়াইছিলে আৰু নিশা 11 বজাত সেই বাহনখন আহি এই স্থানত আহি ৰুদ্ৰাক্ষ মলৰ বাহিৰত আহি পাৰ্কিং কৰিছিলে আৰু পাৰ্কিং কৰাৰ পাছতে সেই তিনিগৰাকী যুৱতী আৰু শামীম আহমেদ এই বাৰখনৰ ভিতৰ ভাগলৈ সোমাই আহিছিলে আৰু তেওঁলোকে তাত প্ৰায় 5 ঘণ্টা সময় ধৰি এই বাৰখনতে কটাইছিল গতিকে মই অকণমান ইয়াৰ পৰা মই সেই ভিজুৱেলছ অকণমান মই দেখাইছোঁ ND24 দৰ্শকসকলক আৰু সেই তাৰ পাছতেই এই বাৰখনত থকাৰ পাছতেই তেওঁলোক প্ৰায় 4 মান বজাত এই বাৰখনৰ পৰা ওলাই গৈছিলে আৰু ওলাই যোৱাৰ পাছতেই তেওঁলোকে নুনমাটিৰ ফালে গতি কৰিছিলে আৰু তাত গৈ সেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল গতিকে এই বাৰখনৰ আমি ইয়াৰ পূৰ্বেও আমি ইয়াৰ ভিজুৱেলছ দেখাইছোঁ বা আমি যদি সম্ভৱ হয় মন্তব্য ল'বলৈও চেষ্টা কৰিম কিন্তু আমি এই বাৰখনৰ বাহিৰ ভাগৰ পৰাই পৰিৱেশটো দেখাইছোঁ আৰু সেইদিনাখন ছাটাৰডে নাইট আছিলে গতিকে ছাটাৰডে নাইটত এই বাৰবিলাকত যথেষ্ট পাৰ্টি হয় বা ইয়াত সকলো লোকে আহে আৰু সেইদিনাখনো সেই তিনিগৰাকী যুৱতী আৰু শামীম আহমেদ আৰ্মিনা পূজা আৰু আকাংক্ষা আহিছিলে আৰু তেওঁলোকে ইয়াত বহু পৰিমাণে সুৰা সেৱন কৰিছিলে গতিকে মই অকণমান সেই পৰিৱেশটো বাহিৰৰ পৰাই দেখাইছোঁ আৰু তাৰ পাছত আৰক্ষীৰ তদন্তটো ইতিমধ্যে পোহৰলৈ আহিছে যে ইতিমধ্যে ডিব্ৰুগড় লাহোৱালৰ পৰা এইগৰাকী শামীম আহমেদক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ যি মুখৰ অৱয়ৱ সেই মুখৰ অৱয়ৱো সলনি কৰিছে বুলি এটা কথা পোহৰলৈ আহিছে তেওঁ মুখৰ দাড়ি চুলি সম্পূৰ্ণ কাটি দিছিলে আৰু যাতে আৰক্ষীয়ে চিনি নাপায় গতিকে এইসমূহ কথা এতিয়া পোহৰলৈ আহিছে আৰু মই এই বাৰখনৰ বাহিৰ ভাগৰ পৰাই মই পৰিৱেশটো দেখাইছোঁ আৰু এয়াই আছিলে সেইদিনাখন অভিশপ্ত নিশাটো আৰু শনিবাৰৰ নিশা আৰু সেইদিনাখনেই এই তিনিগৰাকী যুৱতী এইখন একজোৰো বাৰলৈ আহিছিলে আৰু ইয়াত তেওঁলোকে হয় মছফিক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ